ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA ফাৰ্ষ্ট সেমিষ্টাৰ ইকনমিক্স মেজৰৰ এটা টপিক আছে আৰু সেই টপিকটো হৈছে স্কেয়াৰচিটি এণ্ড চইচ অৰ্থাৎ দুৰ্লভতা আৰু প্ৰচন্নতাৰ সমস্যা আৰু এইটো ইউনিট নাম্বাৰ 1ৰ হয় মেক্সিমাম ছাত্ৰ-ছাত্ৰীৰ সিলেবাছতে এই টপিকটো আছে মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে সকলো ছাত্ৰ-ছাত্ৰীকে সহায় কৰিব আৰু চেষ্টা কৰিম যে আজিৰ ভিডিঅ'টোত তুমি তোমাৰ নিজক বিচাৰি পাবা তুমি তোমাৰ ঘৰখনক বিচাৰি পাবা কৰবাত নহয় কৰবাত তোমাৰ আশে-পাশে যিখিনি ব্যক্তি আছে সেই ব্যক্তিসকলক বিচাৰিবা বা আমি ৰাষ্ট্ৰখনক বুজি পাম ঠিক আছে এনেধৰণে যেতিয়া ইকনমিক্সৰ কনসেপ্টবিলাক কোনো একটা ঘটনাৰ লগত বা তোমাৰ নিজৰ লগত পৰিয়ালৰ লগত যেতিয়া তুমি খাপ খুৱাই বুজিবলৈ চেষ্টা কৰিবা তেতিয়া ইকনমিক্সটো বহুত বেছি ইন্টাৰেষ্টিং হৈ যাব তোমালোকৰ কাৰণে আৰু বস্তুখিনি বুজিবলৈ সহজ হ'ব ঠিক আছে মই আশা কৰোঁ এনেধৰণেই আজিৰ ভিডিঅ'টো তোমালোকে পাবা আৰু যদি তোমালোকে কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা আমাৰ যোনটো ছাবস্ক্ৰিপশ্যন কোৰ্ছ তাত তোমালোকে জইন হ'ব পাৰিবা য'ত তুমি অসমীয়া হ'লে অসমীয়া মাধ্যমত নোটছ পাবা আৰু ইংৰাজী হ'লে ইংৰাজী মাধ্যমত নোটছ এণ্ড ভিডিঅ' সকলোখিনি লাভ কৰিবা অনলি 350 ৰুপিজে হয় ফাৰ্ষ্ট সেমিষ্টাৰ ছাবস্ক্ৰিপশ্যন কমপ্লিট এটা সেমিষ্টাৰৰ কাৰণে ঠিক আছে ডেট মিনছ ছমাহৰ কাৰণে অনলি 350 হয় ঠিক আছে আৰু যদি তুমি জইন হ'ব বিচাৰিছা তোমাৰ নাম তোমাৰ কলেজৰ নাম আৰু কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় সেই গোটেইখিনি দি দিবা যদি অট'নমাছৰ ইউনিভাৰ্চিটি কোনোবা ষ্টুডেণ্ট আছে তেতিয়াহ'লেও তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰিবা এতিয়া চাবা যিহেতু আমাৰ টপিকটো হৈছে স্কেয়াৰচিটি এণ্ড চইচ মই এই বিষয়বস্তুবিলাকলৈ যোৱাৰ আগতে এটা উদাহৰণ দিব বিচাৰোঁ তোমাৰ বা তোমাৰ ঘৰখনৰ ঠিক আছে এতিয়া বৰ্তমান আমি মানুহ হিচাপে যে বিবেচক মানুহ হয় নাই আমি ৰেচনেল পাৰ্চন আৰু লগতে যিহেতু আমি এখন সমাজত বাস কৰোঁ আৰু সেই সমাজত বিভিন্ন ধৰণৰ ব্যক্তি থাকে আৰু আমি এজনে অন্য এজনক অনুসৰণ কৰোঁ বহু ক্ষেত্ৰতে আৰু বহুখিনি ক্ষেত্ৰত বিশেষকৈ তোমালোকৰ বয়সখিনিত এতিয়া এনেকুৱা হয় যে আমাৰ বহুত বেছি অভাৱ থাকে ডেট মিনছ তোমালোকক বহুত বেছি বস্তুৰ প্ৰয়োজন হয় আজি তুমি BA ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন লৈছা আৰু আগষ্টৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব তুমি কলেজলৈ যাবা বহুত হয়তো তোমালোকৰ মাজত ছাত্ৰ-ছাত্ৰী আছে যে হয়তো তোমাক এখন ধুনীয়া বাইক লাগে বা এখন স্কুটি লাগে তোমাক এটা ভাল এণ্ড্ৰইড লাগে আৰু কিছুমানৰ হয়তো আইফোনো লাগে হয়তো তোমালোকক ভাল কাপোৰ কানি লাগে ভাল তুমি এখন ৰেষ্টুৰেণ্টত বহি তোমাৰ খাবলৈও মন যাব হয়নে বহুত তেনেকুৱা তোমাৰ অভাৱ আছে কিন্তু সেই অভাৱখিনি তোমাৰ কোনে পূৰণ কৰিব তোমাৰ ফেমিলিয়ে পূৰণ কৰিব লাগিব ফেমিলিয়ে তোমাক কি দিব লাগিব ফাইনেন্সিয়েল সেই ছাপৰ্টটো দিব লাগিব বা অন্যান্য ধৰণৰ সম্পদ তোমাৰ হাতত থাকিব লাগিব যাৰ জৰিয়তে তোমাৰ যে এই আনলিমিটেড ওৱান্স আছে অসীম অভাৱবিলাক আছে সেই অভাৱবিলাক যাতে তোমাৰ পূৰণ হ'ব পাৰে ঠিক আছে ঠিক তেনেধৰণে আমি যদি আমাৰ ঘৰখনক চাওঁ ঘৰখনৰো বহুত অভাৱ থাকে প্ৰত্যেকটো বস্তুৱেই নহ'লে নহয় হয় নাই দৈনন্দিন জীৱনত প্ৰত্যেকটো বস্তুৱেই লাগে গতিকে এই প্ৰত্যেকটো বস্তু কিন্তু আমি কিনিবলৈ যাওঁতে বা যেতিয়া আমি উপভোগ কৰিবলৈ যাওঁ সেই উপভোগ কৰিবলৈ যাওঁতে আমাক কি লাগিব সম্পদ লাগিব আমাক টকা পইচা লাগিব ঠিক আছে কিন্তু এটা কথা সদায় মনত ৰাখিবা আমাৰ যিখিনি সম্পদ সেই সম্পদটো লিমিটেড এতিয়া তোমাক উদাহৰণটো যে দিলোঁ তোমাক ইমানখিনি বস্তু লাগে ঠিক আছে অসীম অভাৱ আছে কিন্তু সেই অভাৱটো কোনে পূৰণ কৰিব তোমাৰ ফেমিলিয়ে সেইখিনি ক্ষেত্ৰত তুমি চাব লাগিব যে তোমাৰ ফেমিলি ইনকাম কিমান বুজি পাইছানে তোমাৰ অসীম অভাৱ তোমাৰ সীমিত কি যদিহে তোমাৰ ফেমিলি ইনকামটো লিমিটেড হয় সীমিত হয় বুজি পাইছা তোমাৰ ঘৰখনৰ অভাৱ বহুত বেছি কিন্তু সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে তোমাৰ যিখিনি ফেমিলি ইনকাম বা সম্পদ আছে সেই সম্পদখিনিও সীমিত হয় বুজি পাইছা গতিকে এই যেতিয়া আমাৰ অসীম অভাৱ থাকে সেই অসীম অভাৱৰ সহায়ত যেতিয়া আমি সেই অসীম অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁ সেই অসীম অভাৱবিলাক পূৰণ কৰিবলৈ যাওঁতে আমাৰ সম্পদ কিন্তু সদায় সীমিত হয় ঠিক আছে সেই সীমিত সম্পদৰ সহায়ত যেতিয়া অসীম অভাৱবিলাক আমি পূৰণ কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিবলগীয়া হয় কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয় আমি ডিচিশ্যন ল'বলগীয়া হয় আমি চইচ কৰিবলগীয়া হয় চইচ কেতিয়া কৰিম তুমি তোমাৰ বিবেকেৰে ভাবিব লাগিব যে মই এইটো কিনিব পাৰিম নে সেইটো কিনিম কোনটো কিনিলে মোৰ ভাল হ'ব মই সৰ্বাধিক ছেটিছফেকশ্যন কোনটো হ'ব সৰ্বাধিক এতিয়া তোমাক ধৰি লৈছোঁ তোমাৰ কলেজলৈ গৈছা তোমাক এখন বাইক লাগে নে তোমাক নৰ্মেল এটা এণ্ড্ৰইড ফোন লাগে যে তুমি ক্লাছখিনি এটেণ্ড কৰিব পাৰিবা বা তোমাৰ কলেজত কিবা যদি মানে এছাইনমেণ্টটো দিয়ে যাৰ জৰিয়তে তুমি জাষ্ট তোমাক এটা মোবাইল হ'লেই তোমাৰ চলি যাব জাষ্ট তোমাক সেই বস্তুটোৱেই লাগে ঠিক আছে গতিকে তুমি সেইটো ভাবিব লাগিব যে মোক ফেমিলিয়ে মোক কিমান দিছে আৰু সেই ইনকামৰ সহায়ত মই এনেকুৱা কোনটো বস্তু মই চইচ কৰিম যোনটো বস্তুৱে মোক সৰ্বাধিক সন্তুষ্টি দিয়ে সন্তুষ্টি মানে তোমাৰ মনৰ সন্তুষ্টিটো লাগিবই আৰু লগতে তোমাৰ অভাৱখিনি কোনটোৱে পূৰণ হ'ব তোমাৰ আটাইতকৈ প্ৰয়োজন কি
ঠিক আছে গতিকে এইখিনি সময়ত আমি কি কৰিবলগীয়া হয় চইচ কৰিবলগীয়া হয় বুজি পাইছা এইটো আচলতে মই তোমালোকৰ উদাহৰণে দিছোঁ কিন্তু ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা আমি আলোচনা কৰিম বাৰু কেনেধৰণে আলোচনা মানে লিখিব লাগে ঠিক তেনেধৰণে ঘৰখনৰ ক্ষেত্ৰতো ঠিক তেনেধৰণে হয় অভাৱ বহুত বেছি আছে সেই অসীম অভাৱবিলাকৰ মাজত আমি এনেকুৱা কোনখিনি বস্তু ঘৰখনলৈ আনিম যিখিনি বস্তুৰ জৰিয়তে আমাৰ ঘৰৰ পৰিয়ালটোৰ সৰ্বাধিক সন্তুষ্টি লাভ হ'ব ঠিক আছে এইখিনি ক্ষেত্ৰত আমি কি কৰিবলগীয়া হয় প্ৰচণ্ডতাৰ সমস্যা উদ্ভৱ হয় তাৰমানে আমাৰ অৰ্থনীতিত কি হয় এফালে আমাৰ যিটো অভাৱ আছে সেই অভাৱখিনি অসীম আছে আৰু সেই অসীম অভাৱবিলাক পূৰণ কৰিব পৰা সম্পদ কিন্তু বা সম্পদৰ যোগান কিন্তু সদায় সীমিত হয় আৰু সেই সীমিত সম্পদৰ কাৰণে আমি কিছুমান পচন্দ কৰিবলগীয়া হয় আমি কিছুমান চইচ কৰিবলগীয়া হয় গোটেই বিষয়বস্তুটো সেইটোৱে হয় এতিয়া চাবা এতিয়া প্ৰথমতে স্কেৰচিটি কি দুৰ্লভতা কি আমি প্ৰথমতে দুৰ্লভতা কি এইটো সম্পৰ্কে বুজিম আই হোপ সকলোৱে দেখা পাইছা আৰু ক্লাছখিনি বুজি পাইছানে মোক এটা কমেণ্ট কৰিবা ঠিক আছে এতিয়া দুৰ্লভতা হৈছে যে কোনো এটা দ্ৰব্য বা সামগ্ৰী যেতিয়া যোগানৰ তুলনাত তাৰ অতিৰিক্ত চাহিদা অৰ্থাৎ অতিৰিক্ত পৰিমাণে চাহিদা হয় অতিৰিক্ত চাহিদা বা সেই দ্ৰব্য বা সামগ্ৰীৰ চাহিদা বা যিটো যোগান সেই যোগানতকৈ বেছি হয় অতিৰিক্ত চাহিদা মানে হৈছে যিটো এইটো চাবা দেই এইটো হৈছে তোমাৰ এক ছেকেণ্ড এফালে থাকিলে ডিমাণ্ড ঠিক আছে আৰু এফালে থাকিলে ছাপ্লাই এইটো ডিমাণ্ড মানে হৈছে তোমাৰ যিটো চাহিদা মানে হৈছে যে আমি কোনো এটা দ্ৰব্য বা সামগ্ৰী যেতিয়া আমি ক্ৰয় কৰিবলৈ ইচ্ছা কৰোঁ লগতে সেই দ্ৰব্য সামগ্ৰীটো ক্ৰয় কৰাৰ আমাৰ অৰ্থনৈতিক ক্ষমতা থাকিব লাগিব দুটা কণ্ডিশ্যনত থাকিব লাগিব চাহিদা ঠিক আছে চাহিদা সৃষ্টি দুটা কণ্ডিশ্যনতে হয় এটা হৈছে সেই বস্তুটো কিনিবলৈ তোমাৰ ইচ্ছা থাকিব লাগিব তেতিয়াহে তুমি বস্তুটো কিনিবা লগতে সেই বস্তুটো কিনিব পৰাকৈ তোমাৰ কি থাকিব লাগিব টকা পইচা থাকিব লাগিব অৰ্থ থাকিব লাগিব ঠিক আছে তেতিয়াই চাহিদাৰ সৃষ্টি হয় আৰু অন্য এটা কণ্ডিশ্যন হৈছে যোগান অৰ্থাৎ ছাপ্লাই যেতিয়া অৰ্থনীতিখনত অতিৰিক্ত চাহিদা হয় মানে এগ্ৰিগেট যিটো ডিমাণ্ড হয় ডিমাণ্ডটো বেছি হয় ঠিক আছে এগ্ৰিগেট ডিমাণ্ডটো বেছি হয় আৰু যেতিয়া তোমাৰ সেই চাহিদাটো যোগানটো কম হয় তেতিয়া কি হ'ব সম্পদৰ দুৰ্লভ হ'ব কাৰণ মানুহক বস্তু বেছিকৈ লাগে কিন্তু সিমান পৰিমাণে যোগানটো কম আছে তোমাৰ অভাৱ ঢেৰ আছে তুমি ঘৰত এইটো ডিমাণ্ড কৰিছা সেইটো ডিমাণ্ড কৰিছা কিন্তু তাৰ তুলনাত তোমাৰ ঘৰখনে তোমাক সিমানখিনি দিব পৰা নাই আৰু দিব নোৱাৰাটো স্বাভাৱিক আৰু নিদিয়াটো ভাল কথা এতিয়া বৰ্তমান হয়নে মই জাষ্ট এইটো উদাহৰণহে দিছিলোঁ প্ৰথমৰটো কাৰণ সেইখিনি কথা আচলতে তোমালোকৰ বয়সৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যিহেতু ভাবে গতিকে মই প্ৰথমতে কৈছোঁ যে তুমি তোমাক নিজক বিচাৰি পাব লাগিব ভিডিঅ'টো আৰু তেতিয়া কনচেপ্টটো ইজি হ'ব বুজি পাইছানে গতিকে বহুত বেছি বিচাৰিছা কিন্তু তাৰ তুলনাত তুমি কম পৰিমাণে পাইছা আৰু এইখিনি হৈছে দুৰ্লভতা আৰু ইয়াক যেতিয়া অতিৰিক্ত চাহিদা হয় অৰ্থাৎ অতিৰিক্তভাৱে মানুহে ডিমাণ্ড কৰিছে তাৰ তুলনাত চাহিদাতকৈ যদি যোগানটো কম হয় তেতিয়া আমি তাক কি বুলি কওঁ সম্পদৰ দুৰ্লভতা বুলি কওঁ বুজি পালা ষ্টৰীটোৰ লগত মিলিলে ছেকেণ্ড কথাটো হৈছে ব্যক্তিৰ ইচ্ছা অসীম আৰু ব্যক্তিৰ হাতত থকা সম্পদৰ পৰিমাণ কিন্তু সীমিত বা দুৰ্লভ সেয়েহে সীমিত সম্পদেৰে যেতিয়া ব্যক্তিসকলে অসীম অভাৱ পূৰণ কৰিবলৈ যায় সেই অসীম অভাৱ পূৰণ কৰিবলৈ যাওঁতে কিছুমান বাছনি কৰিবলগীয়া হয় ঠিক আছে কিছুমান বাছনিৰ সমস্যা সৃষ্টি হয় আৰু সেইটোকে কোৱা হয় অৰ্থনীতিত প্ৰচণ্ডতাৰ সমস্যা ঠিক আছে তোমাৰ বহুত বেছি অভাৱ সেই অভাৱখিনি পূৰণ কৰিবলৈ যাওঁতে তোমাৰ যিহেতু সম্পদ সীমিত সেই সীমিত সম্পদৰ কাৰণে তুমি ভাবিবলগীয়া হয় যে মই এইটো কিনিম নে মই সেইটো কিনিম ঠিক আছে আৰু সেইখিনি সময়ত তুমি কি কৰিবলগীয়া হয় বাছনি কৰিবলগীয়া হয় তুমি নিৰ্বাচন কৰিবলগীয়া হয় গতিকে সম্পদৰ দুৰ্লভতাই ব্যক্তিৰ এক বিশেষ সম্পদৰ উপযুক্ত আবণ্টনৰ জৰিয়তে তেওঁলোকৰ যিখিনি ইচ্ছা আছে সেই ইচ্ছা পূৰণৰ ক্ষেত্ৰত প্ৰচণ্ড বা বাছনিৰ সমস্যাটোৰ উদ্ভৱ কৰে আৰু ইয়াকে অৰ্থনীতিৰ সমস্যা বুলি কোৱা হয় এইটো এটা ইকনমিক প্ৰব্লেম এইটো আচলতে অকল তোমাৰ ক্ষেত্ৰতে যে হয় সেইটো নহয় এইখন ৰাষ্ট্ৰৰ ক্ষেত্ৰতো আমাৰ এতিয়া ৰাষ্ট্ৰখনৰ অভাৱ বহুত বেছি ঠিক আছে এতিয়া আমাৰ অসমতে ধৰি লৈছোঁ বহুত বেছি অভাৱ আছে আৰু লগতে এই অভাৱখিনি যদি চাই এতিয়া ধৰি লৈছোঁ আমাৰ অসম চৰকাৰে যদি ভাবি লয় যে আমি ভাৰতবৰ্ষৰ ভিতৰত যিমানখিনি ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰবিলাকৰ ভিতৰত আমি মানে ধৰা ধুনীয়া হিচাপে আমি টপ লেভেলত থাকোঁ তাৰ কাৰণে কি কৰিব লাগিব তেওঁলোকে ধুনীয়াকৈ ৰাস্তা ঘাট নিৰ্মাণ কৰিব লাগিব ভাল মানে তেওঁলোকে যিটো আৰ্বান এৰিয়া প্লাছ ৰুৰেল এৰিয়াৰ ডেভেলপমেণ্টৰ কাম কৰিব লাগিব ভাল বিল্ডিং বনাব লাগিব ভাল ফেচিলিটি দিব লাগিব ঠিক আছে এইখিনি তেওঁলোকে কাম কৰিলে
ঠিক আছে আৰু কিন্তু অসমৰ ডাঙৰ সমস্যাটো কি হৈছে দৰিদ্ৰতাৰ সমস্যা নিবনুৱাৰ সমস্যা চৰকাৰে যদি সেই দৰিদ্ৰতা বা নিবনুৱাৰ সমস্যাখিনি আওকাণ কৰি পেলাই যদি সেই কনষ্ট্ৰাকশ্যনৰ কামবিলাকত বেছি গুৰুত্ব দিয়ে তেতিয়া অভাৰঅল মানুহৰতো সমাজ কল্যাণ নহ'ব হয়নে নহয় গতিকে চৰকাৰে এতিয়া কি কৰিব চৰকাৰেও সমস্যাৰ সন্মুখীন হয় চৰকাৰে সেই কনষ্ট্ৰাকশ্যনৰ কামখিনি কৰিব নে সেই কনষ্ট্ৰাকশ্যনৰ কামখিনিৰ লগত মানুহৰ সমাজ কল্যাণ হোৱাকেও কিছুমান আঁচনি প্ৰস্তুত কৰিব যাৰ জৰিয়তে সমাজৰো কল্যাণ হৈ গৈ থাকে আৰু লগতে ৰাষ্ট্ৰখনৰ উন্নতিৰ দিশো যাতে গৈ থাকে বুজি পালানে ব্যক্তি এজনে যেনেধৰণে সমস্যাৰ সৃষ্টি হয় ঠিক তেনেধৰণে এখন অৰ্থনীতিও তেনেধৰণৰ সমস্যা উদ্ভৱ হয় কাৰণ চৰকাৰৰো এটা ৰাজহ থাকে আৰু ঠিক তেনেধৰণে চৰকাৰৰ আয় আৰু ব্যয় থাকে ঠিক আছে এতিয়া সেই আয় আৰু ব্যয়ৰ আৰু সাধাৰণতেতো এতিয়া ঘাটি বাজেটেই হয় যেতিয়া ঘাটি বাজেট হ'লে আচলতে কি হয় অন্য তোমাৰ ধৰা বিভিন্ন ধৰণৰ এজেঞ্চি আছে মানে এক্সটাৰ্নেল আৰু ইণ্টাৰনেল দুইটা চ'ৰ্চৰ পৰা তেওঁলোকে ডেপ্ট লয় ঋণ লয় ঠিক আছে যাৰ জৰিয়তে ঘাটি বাজেট হয় যদিহে চৰকাৰে এবছৰত যিমানখিনি আয় আহৰণ কৰে তাতকৈ যদি বেছি তেওঁলোকে ব্যয় কৰিবলগীয়া হয় বা খৰচ কৰিবলগীয়া হয় তেতিয়াই কি হয় আমাৰ ঘাটি বাজেটৰ সৃষ্টি হয় আৰু ঘাটি বাজেটৰ জৰিয়তে তেওঁলোকে সেই উন্নয়নমূলক কামখিনি তেওঁলোকে কৰি আছে বা কৰিব পাৰিছে এতিয়া কথাটো হৈছে এই যিটো সমস্যা সেই সমস্যাটো এখন অৰ্থনীতিৰ মানে মেইন সমস্যা হৈ যায় ঠিক আছে কাৰণ সম্পদ সদায় সীমিত হয় আৰু সেই সীমিত সম্পদৰ সহায়ত আমি আমাৰ অসীম অভাৱবিলাক পূৰণ কৰিব লাগিব আৰু এইখিনিৰ কাৰণে পিছত যেতিয়া তোমালোকে ক্লাছখিনি পাই যাবা তেতিয়া বা পিছৰ ছেমিষ্টাৰবিলাকলৈ পাবা যে আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কনচেপ্ট আমি পঢ়িছোঁ যে আমি বৰ্তমান প্ৰজন্মই এনেধৰণে সম্পদখিনি ব্যৱহাৰ কৰিব লাগিব যাতে ভৱিষ্যত প্ৰজন্মই তাৰ কোনো ধৰণৰ অভাৱ অনুভৱ কৰিব নোৱাৰে যাত আমি পৰিৱেশৰ বহন ক্ষমতা বুলি কওঁ এনেধৰণৰ আছে সেইটো কিহৰ কাৰণে হৈছে যিহেতু আমাৰ সম্পদ সীমিত হয়নে আমি সেই সীমিত সম্পদখিনি আমি এনেধৰণেও খৰচ কৰিব লাগিব যাতে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও সেইখিনি মানে তাৰ ভৱিষ্যত প্ৰজন্ম যাতে তাৰ অভাৱখিনি অনুভৱ কৰিব নোৱাৰে ঠিক আছে গতিকে এই স্কেৰচিটি বা চইচৰ কাৰণে বিভিন্ন ধৰণৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ নিচিনা বিভিন্ন ধৰণৰ আঁচনি আছে ঠিক আছে বিভিন্ন ধৰণৰ টাৰ্গেট আছে সেইখিনি ফুলফিল কৰিব লাগে ছাষ্টেইনেবল ডেভেলপমেণ্ট 2030ত সেইটো ফুলফিল হ'ব 17টা গ'ল আছে 17টা গ'ল আছে বাৰু সেইখিনি পিছৰ কথা এতিয়া তোমালোকে বুজি পালা যে এইটো এটা কেন্দ্ৰীয় সমস্যা এইটো তোমাৰ বা তোমাৰ পৰিয়ালৰ সমস্যা নহয় ঠিক আছে মই প্ৰথমতে কৈছোঁ যে আমি পৰিয়াল তোমাৰ পৰা আৰম্ভ কৰিম তোমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰিম আমি ৰাষ্ট্ৰখনত শেষ কৰিম পিছত আমাৰ এইটো এটা ইকনমিক্সৰ পইণ্ট হৈ যাব ঠিক আছে এতিয়া সম্পদৰ যিটো দুৰ্লভতাই আমাক বিভিন্ন ধৰণৰ দ্ৰব্যসমূহ কেনেধৰণে উৎপাদন কৰা হ'ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলায় এতিয়া যিহেতু সম্পদ দুৰ্লভ আমাৰ বস্তুখিনি যিহেতু অতিৰিক্তভাৱে মানুহে চাহিদা আছে সিমান পৰিমাণে যোগান নাই গতিকে সেইকাৰণে আমি কি কৰিব লাগিব আমি ডিচিশ্যন ল'ব লাগিব যে আমি যিখিনি বস্তু উৎপাদন কৰিম সেই কেনেধৰণে কৰিম দুটা পদ্ধতি আছে এটা হৈছে লেবাৰ ইণ্টেনচিভ আৰু আনটো হৈছে কেপিটেল ইণ্টেনচিভ বস্তু এতিয়া উৎপাদন কৰে এটা শ্ৰম ভিত্তিত আৰু মানে এটা মূলধন ভিত্তিত যদি আমি মূলধন ভিত্তিত কাম কৰোঁ ঠিক আছে কেপিটেল ইণ্টেনচিভ হয় তেতিয়াহ'লে ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাক হ'ব যাৰ জৰিয়তে বহুত বেছি বস্তু প্ৰডাকশ্যন হ'ব আৰু অভাৱটো পূৰণ হ'ব এক্সেছ ছাপ্লাই হৈ যাব অভাৱ পূৰণ হ'ব কিন্তু তাত এটা ডাঙৰ সমস্যা আছে যে ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰৰ কাৰণে প্ৰত্যেকটো ক্ষেত্ৰতে আমি সেই কেপিটেল ইণ্টেনচিভ মেথড ইউজ কৰিলে নহ'ব বা আমাৰ অসমৰ অৰ্থনীতিখনৰ ক্ষেত্ৰত যদি যাওঁ আমি যদি অকল কেপিটেল ইণ্টেনচিভ মেথড ইউজ কৰোঁ বা চৰকাৰে যদি অকল কেপিটেল ইণ্টেনচিভ মেথডবিলাক ইউজ কৰিবলৈ যায় তেতিয়াও কিন্তু সমাজ কল্যাণ নহ'ব কাৰণ কেপিটেল ইণ্টেনচিভত হেভি ইণ্ডাষ্ট্ৰিবিলাকত ভাল স্কিল মানুহ লাগিব ঠিক আছে দক্ষ মানুহ লাগিব আৰু মেক্সিমাম মানুহ যিহেতু এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকৰ ইমান দক্ষতা নাথাকে আৰু সেইকাৰণে সেই ব্যক্তিসকল তেতিয়া পিছ পৰি যাব আৰু তাৰ কাৰণে বহু কেনেকুৱা কিছুমান ইণ্ডাষ্ট্ৰি চৰকাৰে এষ্টাব্লিছ কৰিব লাগিব বা কৰি আছে বা ভাৰতবৰ্ষত আছে বা অসমতো আছে যিখিনি কেপিটেল ইণ্টেনচিভো হয় যাতে শ্ৰম ভিত্তিক উদ্যোগো তাত যেনেকৈ ধৰা অসমত যদি আমি চাওঁ কাঁহ শিল্পৰ কথা আমি ক'ব পাৰোঁ আমাৰ তোমাৰ বয়ন শিল্পৰ কথা আমি ক'ব পাৰোঁ যিখিনি শিপিনীয়ে যিখিনি বয় সেইখিনি কথা কৈছোঁ মই মেচিনৰ কথা কোৱা হোৱা নাই গতিকে কিছুমান শ্ৰম ভিত্তিক উদ্যোগ আছে আৰু কিছুমান কি হ'ব তোমাৰ কেপিটেল ইণ্টেনচিভ আছে যিখিনি মেচিনেৰে কৰিব গতিকে ইয়াৰ অৰ্থ হৈছে যে দ্ৰব্য সামগ্ৰীবিলাকৰ উৎপাদনত কেনেধৰণৰ কৌশল ব্যৱহাৰ কৰিলে সেই সম্পদসমূহৰ শ্ৰেষ্ঠ ব্যৱহাৰ হ'ব আৰু এই সম্পৰ্কে সিদ্ধান্ত লোৱাত তেওঁলোকে সহায় কৰিব গতিকে দুইটা মেথডেই লাগিব ঠিক আছে অকল যদি কেপিটেল ইণ্টেনচিভ হয় তেতিয়াহ'লে কি হ'ব তাত ভাল স্কিল মানুহবিলাকেহে চাকৰি পাব বস্তুৰ যোগান বাঢ়িব হয় বস্তুৰ যোগান যেনিবা বাঢ়িলেই
সেই বস্তুখিনিতো আল্টিমেটলি কোনোবাই কিনিব লাগিব আৰু যদি সেই দুখীয়া মানুহবিলাকে কৰ্মসংস্থাপনেই নাপায় তেওঁলোকে কাম কৰিবলৈ নাপায় অৰ্থনীতিখনত তেনেহ'লে বস্তুখিনিনো কোনে কিনিব আমাৰতো বস্তু উৎপাদন কৰিলে সকলোৰে কাৰণে কৰিব লাগিব হয়নে গতিকে এই সমস্যা কিছুমান আছে যিখিনি সমস্যাৰ কাৰণে আমি বস্তুখিনি কেনেধৰণে উৎপাদন কৰিম এই সম্পৰ্কেও আমি কি কৰিবলগীয়া হয় চিন্তা কৰিবলগীয়া হয় ঠিক আছে আই হোপ সকলোৱে বুজি পাইছা এতিয়া কেনেধৰণৰ কেনেদৰে দ্ৰব্য সামগ্ৰী উৎপাদন হ'ব এই সমস্যাটো কেতিয়া উদ্ভাৱন হয় যিহেতু সম্পদসমূহ যেতিয়া আমি পৰ্যাপ্ত পৰিমাণে উপলব্ধ হ'লহেঁতেন যদি আমাৰ হাতত সম্পদ পৰ্যাপ্ত পৰিমাণে যদি থাকিলেহেঁতেন যদি তোমাৰ ওচৰত যদি টকা পইচা বহুত থাকিলেহেঁতেন তোমাৰ যিমানখিনি ঘৰত ডিমাণ্ড কৰিছে সিমানখিনিয়ে যদি তোমাৰ মানে দিলেহেঁতেন ঠিক আছে বা আমাৰ ৰাষ্ট্ৰখনৰ কথা যদি কওঁ বহুত বেছি অভাৱ আছে গতিকে সেই অভাৱখিনি পূৰণ কৰিব পৰাকৈ যদি বহুত বেছি সম্পদ থাকিলেহেঁতেন তেতিয়া আমি চিন্তা কৰিব লগা নহ'লহেঁতেন যে আমি বস্তুখিনি কেনেকৈ উৎপাদন কৰিম যিহেতু আমাৰ ওচৰত সিমানখিনি নাই সেইকাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে যে আমি বস্তুখিনি কেনেকৈ উৎপাদন কৰিম ঠিক আছে অ'কে এতিয়া সম্পদৰ দুষ্প্ৰাপ্যতাৰ বাবে সমাজৰ সকলো ব্যক্তিৰ ইচ্ছা পূৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ দ্ৰব্য বা উৎপাদন কৰাটো কিন্তু সম্ভৱ নহয় ঠিক আছে যাৰ ফলস্বৰূপে অন্য এক সমস্যা উৎপাদন হয় সেয়া হৈছে যে ৰাষ্ট্ৰীয় উৎপাদনৰ সকলো ব্যক্তিৰ মাজত কেনেধৰণে সম্পদখিনি বিতৰণ কৰা হ'ব ঠিক আছে যিহেতু সম্পদ দুষ্প্ৰাপ্য সেই দুষ্প্ৰাপ্য যিখিনি সম্পদ সেই সম্পদবিলাকে সকলো ব্যক্তিৰ ইচ্ছা পূৰণ কৰিবলৈ হ'লে পৰ্যাপ্ত পৰিমাণে দ্ৰব্য সামগ্ৰী উৎপাদন কৰাটো সম্ভৱ নহয় হয় জানো সম্ভৱ নহয় গতিকে যিহেতু সেই পৰ্যাপ্ত পৰিমাণে দ্ৰব্য সামগ্ৰী উৎপাদন কৰিবলৈ আমি সম্ভৱ নহয় তাৰ ফলস্বৰূপে কি হয় ৰাষ্ট্ৰীয় উৎপাদনত সমাজৰ সকলো ব্যক্তিৰ মাজত কেনেধৰণে সেই সম্পদখিনি আমি বিতৰণ কৰিম তাৰ কাৰণে আমি কিছুমান সমস্যাৰ উদ্ভৱ হয় আৰু এই সমস্যাটো হৈছে বিতৰণৰ সমস্যা আমি যে উৎপাদন কৰিছোঁ বস্তুখিনি সেই বস্তুখিনি আমি কাক বিতৰণ কৰিম ঠিক আছে আকৌ উদাহৰণলৈ আহিছোঁ কেনেকৈ উৎপাদন কৰিলোঁ যদিহে কেপিটেল ইনটেনচিভ হয় বহুত বেছি মেচিন ইউজ কৰি পেলাই বস্তুখিনি উৎপাদন কৰিলোঁ তাত লাক্সাৰিয়াছ বস্তু উৎপাদন কৰিলোঁ গতিকে সকলোৱে জানো সেই বস্তুখিনি কিনিব এখন ৰাষ্ট্ৰততো সকলো মানুহ সমানে ধনী নহয় গতিকে তোমালোকে চাবাচোন মাৰ্কেটত কিছুমান ব্ৰেণ্ডেড বস্তু আছে আৰু কিছুমান লোকেলি এভেইলেবল বস্তু আছে যিখিনি সৰ্বসাধাৰণ মানুহেও কিনিব পাৰে ঠিক আছে আজি তুমি এটা ব্ৰেণ্ডেড টি শ্বাৰ্টটো পিন্ধিছা যোনটোত 4,000 বা 5,000 টকা লৈছে কিন্তু সেই একেটা নহয় আৰু তুমিতো ব্ৰেণ্ডেড পিন্ধিছা কিন্তু তোমাৰ অন্য এজন ফ্ৰেণ্ডো আছে বা মই আছোঁ যে যোনজনে সেই 200 বা 300 টকা দি পেলাই সেই কাপোৰটো মই পিন্ধিছোঁ কিয় পিন্ধিছোঁ কাৰণ মই সেই বস্তুটো কিনিব পৰা মোৰ সেইখিনি সম্পদ নাই বা তোমাৰ ফ্ৰেণ্ডজনৰ সেই সম্পদখিনি নাই গতিকে ৰাষ্ট্ৰখনতো বিভিন্ন ধৰণৰ ব্যক্তি আছে বিভিন্ন মানে ধনী ব্যক্তি আছে মধ্যবিত্ত ব্যক্তি আছে দুখীয়া ব্যক্তি আছে গতিকে আমি যদি এটা ৰেঞ্জতে বস্তুখিনি উৎপাদন কৰোঁ তেতিয়াহ'লে সেই মানুহখিনিয়েতো সেই বস্তুখিনি ক্ৰয় কৰিব নোৱাৰিব গতিকে সেই বস্তুখিনি উৎপাদন কৰিবলৈ আমি সেইখিনিও বস্তু চিন্তা কৰিব লাগিব যে এই বস্তুখিনি যেতিয়া আমি উৎপাদন কৰিম সেই উৎপাদন কৰা বস্তুখিনি যিহেতু আমি ৰাষ্ট্ৰখনৰ মানুহখিনিক বিতৰণ কৰিম সমাজত বিতৰণ কৰিম সেই বিতৰণ কৰিবলৈ যাওঁতে সমাজৰ মানুহখিনিৰ কাৰণেও সেই বস্তু যাতে গ্ৰহণযোগ্য হ'ব লাগিব ঠিক আছে ইয়াৰ অৰ্থটো সেইটোৱে হয় যিহেতু দুৰ্লভতাৰ বাবে আমি সকলোৰে ইচ্ছা পূৰণ কৰিব নোৱাৰোঁ কাৰণ আমাৰ যিটো অসীম ইচ্ছা আছে সেই অসীম ইচ্ছাসমূহৰ মাজৰ পৰা কোনখিনি ইচ্ছা আমি পূৰণ কৰিম তাক আমি বাছনি কৰিবলৈ যাওঁতে সমস্যাৰ সৃষ্টি হয় আৰু যদি কোনো ধৰণৰ দ্ৰব্য উৎপাদনত অধিক সম্পদ ব্যৱহাৰ হয় তেতিয়া অন্য এটা দ্ৰব্যত কিন্তু কিছু পৰিমাণে আমি সম্পদৰ পৰিমাণ হ্ৰাস কৰিব লাগিব ঠিক আছে ধৰি লৈছোঁ তোমাৰ ঘৰত যিখিনি লিমিটেড মাটি আছে ঠিক আছে তোমালোকৰ ঘৰত তোমাক খেতি কৰে ঠিক আছে গতিকে তোমাৰ ঘৰত যদি বিচাৰিছে যে অধিক পৰিমাণে তোমালোকে ধান খেতি কৰা ধান আৰু ঘেঁহু দুয়োটাই খেতি কৰিব বিচাৰিছে যদি তোমালোকে অধিক পৰিমাণে ধান খেতি কৰিবলৈ বিচাৰা তেতিয়াহ'লে কি কৰিব লাগিব তোমাৰ ঘেঁহু খেতিৰ উৎপাদনটো কমাই দিব লাগিব তাৰমানে এইটো মই জাষ্ট এটা আকৌ খেতি উদাহৰণ দিলোঁ কাৰণ বহুতৰ ঘৰত যিহেতু মানে এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডৰ খেতিয়কৰ বেকগ্ৰাউণ্ডৰ পৰা মানুহ আছে ঠিক আছে কাৰণ যেতিয়া আমাৰ বহুত ইচ্ছা থাকে কিন্তু যেতিয়া আমাৰ সম্পদৰ পৰিমাণ সীমিত থাকে গতিকে আমি যদি এটা বস্তু বেছি পৰিমাণে ব্যৱহাৰ কৰিও বা বেছি পৰিমাণে আমি উৎপাদন কৰিবলৈ বিচাৰোঁ কিন্তু তাৰ এগেইনষ্টত আমি অন্য এটা বস্তু কমাই দিব লাগিব কাৰণ আমাৰ সীমিত সম্পদ ঠিক আছে বুজি পাইছা গতিকে সমাজৰ দৃষ্টিকোণৰ পৰা পচন্দ বা বাছনি সমস্যাটো হৈছে
কি বা কিমান পৰিমাণে দ্ৰব্য উৎপাদন কৰা হ'ব আৰু উৎপাদনশীল দ্ৰব্যসমূহ কেনেধৰণে ব্যৱহাৰ কৰা হ'ব যাতে সমাজৰ সৰ্বোচ্চ বা সম্ভাৱ্য লাভ হ'ব পাৰে, যাতে মেক্সিমাম ছেটিছফেকশ্যন লাভ হয়, সমাজ কল্যাণো হ'ব বা সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে যাতে কল্যাণ হয়, এই কথাটো চাব লাগিব। ঠিক আছে, গতিকে মূল বিষয়বস্তু এইটোৱেই হয়। মই আশা কৰোঁ কনচেপ্টটো তোমালোকে বুজি পালা। যদি বুজা নাই তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবা। যদি ফুল কৰ্চত জইন হ'ব বিচাৰিছা তেতিয়াহ'লে আমাৰ কৰ্চত জইন হ'ব পাৰা। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই আমাৰ হোৱাটছআপ নাম্বাৰটো দি দিম। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।